নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এতিয়া বিতং খবৰ এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত 5 কোটি 37 লাখ টকা চাকৰি এজেণ্টৰ পৰা জব্দ কৰিছে চিআইডিয়ে এক সংবাদমেলত এই কথা ঘোষণা কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত বঙাইগাঁৱৰ পৰা 3 কোটি 4 লাখ টকা চিৰাঙৰ পৰা 3 লাখ আৰু বৰপেটাত 1 কোটি 70 লাখ টকা জব্দ হৈছে বুলি সদৰি কৰে এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত 5টা গোচৰত 45 জনক গ্ৰেপ্তাৰ কৰা হৈছে কেলেংকাৰী সন্দৰ্ভত বহু আপত্তিজনক নথিও জব্দ কৰিছে আৰক্ষীয়ে তথ্য প্ৰমাণৰ সহায়ত তদন্ত জোৰদাৰ কৰা বুলি মন্তব্য কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই পুনৰ জনাও যে এছআই নিযুক্তি কেলেংকাৰীত এই পৰ্যন্ত 5 কোটি 37 লাখ টকা চাকৰি এজেণ্টৰ পৰা ইতিমধ্যে চিআইডিয়ে জব্দ কৰিছে এক সংবাদমেলত এই কথা ঘোষণা কৰিছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে বঙাইগাঁৱৰ পৰাই 3 কোটি 4 লাখ টকা চিৰাঙৰ পৰা 3 লাখ আৰু বৰপেটাত 1 কোটি 70 লাখ টকা জব্দ কৰা হৈছে বুলি সদৰি কৰিছে এছআই নিযুক্তি কেলেংকাৰীৰ এই পৰ্যন্ত 5টা গোচৰত 45 জনক গ্ৰেপ্তাৰ কৰা হৈছে কেলেংকাৰী সন্দৰ্ভত এতিয়াও বহুতো আপত্তিজনক তথ্য জব্দ কৰিছে আৰক্ষীয়ে তথ্য প্ৰমাণৰ সহায়ত তদন্ত জোৰদাৰ কৰা বুলি মন্তব্য আগবঢ়াইছে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত 45টা কেছত এৰেষ্ট হৈছে তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন দুজন ব্যক্তিক দুটা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে কেছকেইটা ৰুজু কৰা হৈছে চিআইডিত ক্ৰাইম ব্ৰাঞ্চ নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং বহুতো এটা ডাঙৰ সংখ্যাৰ নথিপত্ৰ ডিজিটেল এভিডেন্স ডিজিটেল মানে বস্তু পিডিএ বুলি যেনেকৈ পাৰ্চনেল ডিজিটেল এক্সেছৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে এয়া আপোনালোকে দেখিছে আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেয়াৰ উইল বি ন' ষ্টোন লেফ্ট আনটাৰ্ণ বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয় কম নহ'ব আৰু আমি এইটো উলিয়াইহে এৰিম মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আমাক নিৰ্দেশনা দিছে যে ৰেংক ষ্টেটাছ এফিলিয়েশ্যন কোনো আমি ইয়াত চাব নোৱাৰিম আমি যিজন দোষী সেইজনৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে ল'ম আৰু লগতে মই কওঁ আজি এটা আপোনালোকে নিশ্চয় গম পাইছে আমাৰ লগত দুজন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে আমাৰ লগত বৰ্তমান আছে চিআইডিত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মা এই দুজন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই চিআইডিক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত বিশেষকৈ বঙাইগাঁও চিৰাং আৰু বৰপেটা 3টা জেগাত বৰপেটাত 1 কোটি 70 লাখ টকা পোৱা হৈছে 3 কোটি 4 লাখ টকা পোৱা গৈছে বঙাইগাঁৱত আৰু চিৰাঙত 3 লাখ টকা পোৱা গৈছে আৰু অলপ দেৰি আগতে এটা জেগাত 15 লাখ টকা এটা পোৱা গৈছে গতিকে 5 কোটি 20 লাখ ৰাফলি কৈছোঁ দেই মই পিছত এইটো সংখ্যাটো অকণমান ইফাল হ'ব পাৰে কাৰণ বান্দোলটোহে সিহঁতে কাউণ্ট কৰিছিলে মই জনালৈকে গতিকে বান্দোলৰ বেচিছত কৈছোঁ গতিকে একজেক্ট এমাউণ্টটো আমি পিছতহে গম পাম কাৰণ প্ৰক্ৰিয়াটো এতিয়াও চলি আছে আৰু ফলে বঙাইগাঁও নিশা পুনৰ জব্দ কৰা হৈছে টকা ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰত জব্দ কৰা হৈছে ধনখিনি 15,46,500 টকা জব্দ কৰা হৈছে লোকজনৰ ঘৰত নিউ কলনী 204A কোৱাৰ্টাৰত আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযানৰ পিছতেই দেখিবলৈ পোৱা গৈছে যে ৰেল বিভাগৰ কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ ধন ৰূপম দাসৰ লগতে একেলগে ৰেল বিভাগত চাকৰি কৰে প্ৰদীপে ইতিমধ্যে ৰেল বিভাগত চাকৰি কৰা 3জনৰ
ঘৰৰ পৰা বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰা হৈছে নিশাৰ ভাগত পুনৰ বঙাইগাঁৱৰ পৰাই ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰত টকা জব্দ কৰা হৈছে 15,46,500 টকা জব্দ কৰা হৈছে ৰেল বিভাগত কৰ্মৰত এগৰাকী প্ৰদীপ মজুমদাৰৰ বাসগৃহত নিউ কলনীত 204A কোৱাৰ্টাৰত আৰক্ষীৰ অভিযান চলিছিল আৰু অভিযানৰ কালছোৱাতে 15 লক্ষাধিক টকা জব্দ কৰা হৈছে উল্লেখ কৰিব পাৰি যে ৰূপম দাসৰ লগত একেলগে ৰেল বিভাগত চাকৰি কৰে প্ৰদীপ মজুমদাৰে আৰু ইতিমধ্যে আমি জনাইছো যে বঙাইগাঁৱত চলিছিল আৰক্ষীৰ অভিযান আৰু এইখিনি টকা ইতিমধ্যে নিশাৰ ভাগত জব্দ কৰা হৈছে এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো দিনৰ ভাগত প্ৰায় 3 কোটিৰ অধিক ধন বঙাইগাঁৱৰ পৰা জব্দ কৰাৰ পিছত অভায়পুৰৰ পৰা জব্দ কৰাৰ পিছত ৰূপম দাসৰ শহুৰেকৰ ঘৰত জব্দ কৰা হৈছে 3 কোটিৰ অধিক ধন তাৰ পিছতেই পুনৰবাৰ বঙাইগাঁও চলিছিল অভিযান আৰু তাৰ পিছত ৰেল কৰ্মচাৰী প্ৰদীপ মজুমদাৰৰ ঘৰৰ পৰা এই 15,46,500 টকা জব্দ কৰা হৈছে এছআই কেলেংকাৰী নিযুক্তিৰ ক্ষেত্ৰত যেনে ধৰণৰ বিৰাগুম কেলেংকাৰী সংঘটিত হৈছে যেনে ধৰণে টকাৰ লেনদেন হৈছিল সেই টকাৰ উৎস বিচাৰি এতিয়া চিআইডি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু ৰেল বিভাগত কৰ্মৰত 3জনৰ বাসগৃহৰ পৰা পৃথকে বহু টকা উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে আমি দেখুৱাইছো প্ৰদীপ মজুমদাৰৰ এইটো কোৱাৰ্টাৰ নিউ ৰেলৱে কলনীৰ এয়া কোৱাৰ্টাৰৰ পৰা 204A নিউ কলনী থকা এই কোৱাৰ্টাৰৰ পৰা ইতিমধ্যে 15 লক্ষাধিক টকা জব্দ কৰা হৈছে লগতে আটক কৰা হৈছে প্ৰদীপ মজুমদাৰক তেওঁক সোধা পোছা কৰা হ'ব এই টকাখিনি তেওঁ ক'ৰ পৰা পালে বা এছআই কেলেংকাৰী নিযুক্তিৰ ক্ষেত্ৰত এই টকাৰ কেনেধৰণৰ জড়িত হৈ আছে সেয়া নিশ্চয়কৈ পৰৱৰ্তী অনুসন্ধানত পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বঙাইগাঁৱত পুনৰবাৰ নিশাৰ ভাগত চলিছিল অভিযান আৰু এই অভিযান কালত প্ৰদীপ মজুমদাৰৰ ঘৰৰ পৰা এই টকা জব্দ কৰা হৈছে 15,46,500 টকা জব্দ কৰা হৈছে লোকজনৰ ঘৰত এছআই কেলেংকাৰী তদন্ত সন্দৰ্ভত ইতিমধ্যেই ডিজিপিয়ে সংবাদমেলৰ জৰিয়তে কথা সদৰি কৰিছে যে এতিয়া সৰোজ শৰ্মা আৰু ৰুবুল হাজৰিকাৰ স্বীকাৰোক্তিৰ ভিত্তিতে প্ৰতিগৰাকী লোকৰ বাসগৃহত অৰ্থাৎ যাৰ ঘৰত এই টকাসমূহ লুকুৱাই ৰখা হৈছিল সেই স্থানসমূহত এতিয়া অভিযান আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে অভিযান কালত ইতিমধ্যে আমি দেখুৱাইছোঁ যে বঙাইগাঁৱৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনখিনি 15,46,500 টকা জব্দ কৰা হৈছে ৰেল বিভাগত কৰ্মৰত প্ৰদীপ মজুমদাৰৰ ঘৰৰ পৰা আমি জনাওঁ যে ৰুবুল হাজৰিকা ভাইটি যেতিয়া ঢুকালে তেতিয়া টকা পাতি মাৰ পেঞ্চনত টাকাবিলাক আছিল ঠাকুৰ ভাইটিও কি কণ্টেক্ট হেৰি কৰে কিমান টকা কিয় চিজ কৰিলে পুলিচে কিয় হেৰি কৰা নাজানো কি বুলি কৈছে একো নাজানো মই অফিচৰ পৰা আহিলোঁ আপোনাৰ নামটো কি আছে মনৰ প্ৰদীপ মজুমদাৰ কিয় চাকৰি কৰে ৰেলৰ চাকৰি কৰিলোঁ ৰেলত কৰে কিয় জমা কৰি ৰাখিছিলে ইমান টকা এই ৰাস্তাত আছে এইটো জমা কৰিম বুলি ভাবিছিলোঁ তাৰ মানে লাহে লাহে কৰিম বুলি ভাবিছিলোঁ ভাইটিৰো আছে মোৰো আছে ভাইটিও চাকৰি সেইটো কণ্টেক্টাৰী কৰে এছআই নিযুক্তি কেলেংকাৰীত জড়িত বঙাইগাঁৱৰ বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্যৰ ঘৰত নিশা চিআইডিৰ অভিযান গুৱাহাটীৰ পৰা অহা 11-12 জনীয়া চিআইডি দলে চলাই অভিযান এছআই কেলেংকাৰীত জড়িত অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য 6 অক্টোবৰত আৰক্ষীয়ে চিল কৰিছিল প্ৰতিষ্ঠানটোৰ বঙাইগাঁৱত থকা কাৰ্যালয় প্ৰতিষ্ঠানটোৰ সৈতে জড়িত ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ পিছতে বঙাইগাঁৱত অভিযান তীব্ৰতৰ কৰি তুলিছে চিআইডিয়ে ইফালে নিশা প্ৰায় 4 ঘণ্টা ধৰি অভিযান চলোৱাৰ অন্তত চিআইডিৰ দলে অক্ষয় চান্দ বৈদ্যৰ বাসগৃহৰ পৰা কিছু নথি-পত্ৰ আৰু সা-সামগ্ৰী জব্দ কৰিছে অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী ইতিমধ্যে আমি দেখুৱাইছোঁ যে কাৰ্যালয়টো পূৰ্বতেই চিল কৰি দিয়া হৈছিল আৰু কাৰ্যালয় চিল কৰাৰ পিছতে বৰ্তমান অভিযান আৰম্ভ কৰিছে পুনৰবাৰ চিআইডিয়ে আৰু বিতৰ্কিত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্যৰ ঘৰত চলিছিল অভিযান নিশাৰ ভাগত 11-12 জনীয়া চিআইডি দলে অভিযান চলাই অভিযান কালৰ কালছোৱাত বহুকেইখন গুৰুত্বপূৰ্ণ নথি-পত্ৰ ইতিমধ্যেই জব্দ কৰা হৈছে বুলি জানিব পৰা গৈছে ৰূপম দাসৰ শহুৰে তৰণী বণিক আৰু ৰূপম দাসৰ পত্নী সোধা পোছাৰ বাবে আটক কৰা হৈছে অভয়াপুৰীত শনিবাৰে পুৱতি নিশাৰে পৰা আৰক্ষীয়ে তৰণী বণিকৰ বাসগৃহত সুদীৰ্ঘ 14 ঘণ্টা জুৰি অভিযান চলায় অভিযান কালত তৰণী বণিকৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে 3,33,36,400 টকা
উল্লেখযোগ্য যে সমান্তৰালভাৱে বঙাইগাঁও তৰণী বণিকৰ জোঁৱায়েক ৰেলৱে কৰ্মচাৰী ৰূপম দাসৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় আৰু গ্ৰেপ্তাৰ কৰে। দ্বিতীয় ৰূপম দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ৰূপম দাসৰ শহুৰেক তৰণী বণিকৰ বাসগৃহত উপস্থিত হয় আৰু উদ্ধাৰ কৰে প্ৰায় 3 কোটিৰো অধিক ধন। দৃশ্য আমি দেখুৱাইছো। এয়া চলিছিল 14 ঘণ্টা ধৰি অভিযান। লগতে তৰণী বণিকৰ তেওঁৰ জীয়ৰী অৰ্থাৎ সোধা পোছা কৰা হৈছে ৰূপম দাসৰ শহুৰেক তৰণী বণিকৰ ৰূপম দাসৰ পত্নীক ইতিমধ্যেই আটক কৰা হৈছে। সোধা পোছা কৰা হৈছে টকাখিনি তেওঁলোকে ক'ত কেনেদৰে লুকুৱাই ৰাখিছিল। ইতিমধ্যে এটা আলমাৰীৰ ভিতৰত এই টকাখিনি উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। অভয়াপুৰীত শনিবাৰে পুৱতি নিশাৰে পৰা চলোৱা অভিযানত ইতিমধ্যে তৰণী বণিকৰ বাসগৃহত 14 ঘণ্টা জুৰি চলাইছিল অভিযান আৰু ইতিমধ্যে তৰণী বণিকৰ আৰু ৰূপম দাসৰ পত্নীক সোধা পোছাৰ বাবে আটক কৰা হৈছে। বাসগৃহত ইতিমধ্যে আমি দেখুৱাইছোঁ যে 3,33,36,400 টকা জব্দ কৰিছে। সমান্তৰালভাৱে বঙাইগাঁও তৰণী বণিকৰ জোঁৱায়েক ৰেলৱে কৰ্মচাৰী ৰূপম দাসৰ বাসগৃহতো অভিযান চলায় আৰু গ্ৰেপ্তাৰ কৰে ৰূপম দাসক। ৰূপম দাসৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ৰূপম দাসৰ শহুৰেক তৰণী বণিকৰ বাসগৃহত। ইফালে বৰপেটাৰ গান্ধীনগৰৰ ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসৰ ঘৰৰ পৰা জব্দ কৰা হৈছে 1,83,55,740 টকা। নগদ ধন উদ্ধাৰৰ পিছতে সংবাদমেলযোগে ঘোষণা কৰে বৰপেটা আৰক্ষী অধীক্ষকে। আজি CIDক চমজাই দিব দেৱৰাজ দাসক। শুকুৰবাৰ পুৱতি নিশাৰ পৰা চলা অভিযানত নগদ ধন উদ্ধাৰ লগতে দেৱৰাজ দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দেৱৰাজ দাস নিউ বঙাইগাঁও ৰেলৱেৰ ছিনিয়ৰ লোকো ইন্সপেক্টৰ হিচাপে কৰ্মৰত। দেৱৰাজ দাস আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ কেলেংকাৰীৰ সৈতে জড়িত বুলিও সদৰি কৰিছে আৰক্ষী অধীক্ষক ডক্টৰ ৰবীন কুমাৰে। দেৱৰাজ দাসৰ ঘৰৰ পৰা নগদ ধনসহ নথি পত্ৰও জব্দ কৰিছে আৰক্ষীয়ে। বৰপেটা গান্ধীনগৰ নিবাসী দেৱৰাজ দাস নামৰ ব্যক্তি ঘৰত SI ৰিক্ৰুটমেণ্ট স্কেমৰ ৰিলেটেড হিউজ মানি ষ্ট'ৰ্ড আছে। ইনফৰমেশ্যন পাই পিছত এজ পাৰ প্ৰচিজাৰ আমাৰ টিম এই ঘৰত ৰেড কৰিছে। ৰেড কৰাৰ পিছত চাৰ্চ কৰিছে। চাৰ্চ কৰাৰ পিছত আমি ঘৰত পৰা 1,83,55,740 रुपीज ইমান টকা নগদ পাইছোঁ। টকা জব্দ কৰা হৈছে আৰু একিউজড দেৱৰাজ দাস আৰেষ্ট কৰা হৈছে। এতিয়া ইণ্টাৰগেশ্যন চলি আছে। ইণ্টাৰগেশ্যনত যি লিংক যি ইনফৰমেশ্যন পাম এই ধৰণে আমাৰ ইনভেষ্টিগেশ্যনটো আগবাঢ়িব। দেৱৰাজ দাস সন অফ লেট বেকুণ্ঠ দাস এইটো কাম কৰি আছে ৰেলৱে এজ এ চিফ লোকো ইন্সপেক্টৰ নিউ বঙাইগাঁও পোষ্টেড আছে। এইটো ডিব্ৰুগড়ৰ ঝুমুৰ নাচিলে বিধায়িকা আঘুলতাই আনন্দত আত্মহৰা হৈ পৰিল বটদ্ৰৱাৰ বিধায়িকাগৰাকী। ডিব্ৰুগড়ৰ ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে সকলো জিলাৰ মহিলাৰ প্ৰতিনিধিসকল উপস্থিত থাকে আৰু এই কাৰ্যসূচীতেই ডিব্ৰুগড়ত ঝুমুৰ নাচিলে বিধায়িকা আঘুলতাই আনন্দত আত্মহৰা হৈ এনেদৰে বটদ্ৰৱাৰ বিধায়িকাগৰাকীয়ে ঝুমুৰ নচা পৰিলক্ষিত হৈছে। এটা ঝুমুৰ নৃত্য পৰিৱেশন কৰা দলৰ সৈতে ডিব্ৰুগড়ত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মহিলা মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহকত এনেদৰে ঝুমুৰ নাচি আনন্দত আত্মহৰা হ'ল বটদ্ৰৱাৰ বিধায়িকা আঘুলতা। ভাই কে দিল বিনা সুতার মালা, বন্ধুয়া ভাই কে দিল বিনা সুতার মালা। ভাই কে দিল বিনা সুতার মাল, বন্ধুয়া ভাই
কে দিল বিনা সুতার মালা ভাই কে দিল বিনা সুতার মালা বন্ধুয়া ভাই কে দিল বিনা সুতার মালা। পৰৱৰ্তী খবৰ আজিৰ পৰা ভক্তৰ বাবে খুলিব কামাখ্যা দেৱালয় ভক্তই দেওবাৰৰ পৰা কৰিব পাৰিব মন্দিৰৰ পৰিক্ৰমা কিন্তু ভক্তৰ বাবে বন্ধ থাকিব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তসকলে জিলা প্ৰশাসনৰ আলোচনাৰ পিছত কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ প্ৰাংগণত মানিব লাগিব সকলো কোভিড প্ৰটকল 8 বজাৰ পৰা সন্ধিয়ালৈকে খোলা থাকিব দেৱালয় মন্দিৰৰ ভিতৰৰ প্ৰৱেশৰ পূৰ্বে সকলোৱে কৰিব লাগিব কোভিড পৰীক্ষা প্ৰৱেশদ্বাৰৰ সমীপতে হ'ব ৰেপিড এন্টিজেন টেষ্ট মুখ্য প্ৰৱেশ পথত হ'ব থাৰ্মেল স্ক্ৰিনিং সেনিটাইজেশ্যন চেম্বাৰেৰে প্ৰৱেশ কৰিব লাগিব ভক্তসকলে এজন ভক্ত 15 মিনিটহে মন্দিৰ প্ৰাংগণত থাকিব পাৰিব মাস্ক অবিহনে মন্দিৰৰ প্ৰৱেশ নিষেধ কৰা হৈছে সকলোৱে পালন কৰিব লাগিব সামাজিক দূৰত্ব কেতবোৰ নীতি নিৰ্দেশনাৰে আজিৰ পৰা খুলিছে ভক্তৰ বাবে কামাখ্যা দেৱালয় কিন্তু ইতিমধ্যে আমি জনাইছো যে ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰিব ভক্তই দেওবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা মন্দিৰৰ পৰিক্ৰমা কৰিব পাৰিব যদিও তেওঁলোকে ৰেপিড এন্টিজেন টেষ্ট কৰিব লাগিব ভক্তৰ বাবে ভিতৰৰ মন্দিৰৰ মূল দ্বাৰ বন্ধ থাকিব কিন্তু জিলা প্ৰশাসনৰ আলোচনাৰ পিছতে কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰাংগণত তেওঁলোকে প্ৰৱেশ কৰিব পাৰিব আৰু মন্দিৰ প্ৰাংগণত সকলো কোভিড প্ৰটকল যি আছে সকলো কোভিড প্ৰটকল মানি চলিব লাগিব 8 বজাৰ পৰা সন্ধিয়ালৈকে খোলা থাকিব দেৱালয় মন্দিৰৰ প্ৰৱেশৰ পূৰ্বে সকলোৱে কোভিড পৰীক্ষা কৰিব লাগিব আৰু এই মুহূৰ্তত আমি কৈছোঁ কামাখ্যা দেৱালয়লৈ আৰু তাত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰ হীৰক আপোনাৰ কাষলৈ আহিছোঁ কেনেধৰণৰ নীতি নিৰ্দেশনা প্ৰযোজ্য কৰি আজিৰ পৰা কামাখ্যা খোলা হৈছে কামাখ্যা মন্দিৰ আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ হয় ৰশ্মিতা কোভিড মহামাৰীৰ বাবে যিহেতু 7টা মাহে বন্ধ আছিল শক্তিপীঠ কামাখ্যা আৰু শক্তিপীঠ কামাখ্যা যিহেতু আজিৰ পৰা খোলা হ'ব কিন্তু আজিৰ পৰা ক'ব বিচাৰিম যে মূল দুৱাৰে খোলা হ'ব কিন্তু যি ভিতৰ ভাগত যিসকল দৰ্শনাৰ্থী যাব তেওঁলোকে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু কেৱল পৰিক্ৰমাৰ বাবে মন্দিৰৰ যি পৰিক্ৰমা সেই পৰিক্ৰমাৰ বাবেহে যাব পাৰিব আৰু যিহেতু 20 মই ক'ব বিচাৰিম যে 20 মাৰ্চৰ পৰা যিহেতু শক্তিপীঠ কামাখ্যা বন্ধ আছিল আৰু তাৰে পিছতেই বিভিন্ন নীতি নিৰ্দেশনাৰ মাজতে কালি জিলা প্ৰশাসনৰ সৈতে কেইবালানি বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰে যে আজিৰ পৰা কামাখ্যা মূল দুৱাৰ খোলা হ'ব আৰু এই মুহূৰ্তত যিহেতু মই কামাখ্যা মন্দিৰত উপস্থিত আছোঁ কামাখ্যা মন্দিৰৰ আপুনি দেখিব পাব এই যি মূল দুৱাৰ কিছুমান পিছতে খোলা হ'ব আৰু বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰা আছে তাৰ ভিতৰত অন্যতম নীতি নিৰ্দেশনা হৈছে যে যিসকল ভক্ত আহিব সেই ভক্তসকলে কোভিড টেষ্ট কৰিব লাগিব তেওঁলোকৰ যি নাৰ্চাৰী আছে মূল যি দুৱাৰৰ ওচৰত আছে বা যি গেট আছে সেই গেটৰ যি নাৰ্চাৰী আছে নাৰ্চাৰী তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব কোভিড টেষ্ট কৰাৰ পিছতে তেওঁলোকক টোকেন দিয়া হ'ব একোটাকৈ টোকেন দিয়া হ'ব টোকেন দিয়াৰ পিছতে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু সেই অনুসৰি ক'ব বিচাৰিম যে 3 দিনৰ যদি কোনোবা এণ্টিজেন টেষ্ট কৰিছে সেই 3 দিনৰ যদি চাৰ্টিফিকেট দেখাব পাৰে তেন্তে তেওঁ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব আৰু মোৰ সতীৰ্থ যিহেতু অঞ্জন আছে অঞ্জনে সমগ্ৰ পৰিৱেশ দেখাব এই কামাখ্যা মন্দিৰৰ আৰু কামাখ্যা মন্দিৰ দেখিছে এই মুহূৰ্তত ভক্তবান যিসকল ৰাইজ বা ভক্তবান যিসকল লোক আছে সেই লোকসকল আহি ইয়াত উপস্থিত হৈছে এই মাৰ আশীষ ল'বলৈ সুদীৰ্ঘ মই কৈছোঁ যে 7টা মাহৰ পিছত তেওঁ যিহেতু কামাখ্যা মন্দিৰ খোলা হ'ব আৰু বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰা আছে মাস্ক পিন্ধাটো যিহেতু বাধ্যতামূলক আৰু এদিনত কেৱল 50জন ভক্ত 500 ভক্তহে আহিবলৈ দিয়া হৈছে আৰু পুৱাৰ পৰা সন্ধিয়া ভাগলৈকে যিহেতু খোলা থাকিব এই মুহূৰ্ততে মই যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে তেওঁলোকৰ সৈতে কথা পাতি আহিছোঁ ক'ৰ পৰা আহিছে जयपुर से आए इतने दिन के बाद आज खुला है क्या कहना चाहिए मैया का द्वार तो खुलना ही चाहिए आस्था है मन की आस्था है यदि मैया का द्वार नहीं भी खुला है तो माथा टेकने से सभी मनोकामना पूर्ण जो सिद्ध माता है जगत की मातृ है हम भी मनोकामना लेके आएंगे मैया के पास में जो भाई मैया हमारे सारे मनोकामना पूर्ण मैया पर सबका पूर्ण आस्था है द्वार नहीं खुला है बहुत ही दुख की बात है किंतु द्वार अभी कोरोना महामारी के चलते सिक्योरिटी भी जरूरी है सेफ्टी भी जरूरी है इस वजह से हम उनका पालन करते हुए मैया के द्वार में माथा टेकने आए हैं मैया के स्थान पर माथा टेकने से ही मैया के अंदर का माथा टेकना माना जाता है क्योंकि आस्था ही सबसे बड़ी परम चीज़ है तो इसलिए आस्था से हम मैया के मेन द्वार पर ही माथा टेक रहे हैं इससे जो मेरे को पूरा विश्वास है हमको सबकी मनोकामना को मैया सबका भला करेगी और कोरोना महामारी से जल्दी हम निजात पा जाएंगे आप लोगों का एंटीजन टेस्ट किया अभी तो क्या हुआ कि नहीं हाँ हमने टेस्ट करके आया मैं जयपुर से आया था वहीं से टेस्ट करवा के आया था वहाँ पर पॉजिटिव नेगेटिव सब रिपोर्ट ले गए थे यहाँ पर भी जब हम एयरपोर्ट से आए थे तो हमारा टेस्ट हुआ वहाँ पर सारे नियमों का पालन हो रहा है बहुत अच्छी व्यवस्था है
ধন্যবাদ থাকিল আৰু দেখিছোঁ যে সকলো কেৱল অসমেই নহয় জয়পুৰ বা বিভিন্ন স্থানৰ লোকসকল আহিছে মাৰ আশীষ ল'বলৈ আহিছে আৰু মই কৈছোঁ পুনৰ ক'ব বিচাৰিম যে আজি যিহেতু 500 ভক্তকে সোমাবলৈ দিয়া হ'ব আজিৰ পৰা কেৱল মই ক'ব পূজালৈকে যিহেতু দুৰ্গা পূজা সময়ছোৱালৈকে কেৱল পৰীক্ষামূলকভাৱে এই দুৱাৰ খোলা হৈছে কিন্তু তাত যদি পৰীক্ষামূলকভাৱে সকলো ঠিকে থাকে তেন্তে ভিতৰত তেওঁলোকক প্ৰৱেশ কৰিব দিয়া হ'ব দুৰ্গা পূজাৰ পিছত কিন্তু দুৰ্গা পূজাৰ আগত যিহেতু নৱৰাত্ৰি আছে নৱৰাত্ৰি তেওঁলোকে যিদৰে অম্বুবাচী পালন কৰিছিল সেনেদৰে পালন কৰিব বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত দেখিছে কামাখ্যা পৰিৱেশ আৰু সকলো নীতি নিৰ্দেশনা মানি আজি যিহেতু খোলা হৈছে আৰু মূল দুৱাৰ মই দেখাবলৈ পুনৰ চেষ্টা কৰিম মূল দুৱাৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু যিসকল লোক আছে তেওঁলোকক টোকেন দিয়া হৈছে আৰু যিসকল কৰ্তব্যৰত লোক আছে তেওঁলোকে জনাইছে বাইদেউ আপোনালোকৰ আজি এইটো কামাখ্যা দুৱাৰ খোলা হ'ব আজি বা কি নীতি নিৰ্দেশনা আপোনালোকক দিয়া হৈছে যেতিয়া দৰ্শনাৰ্থী আহিব নাৰ্চাৰীত মানে এণ্টিজেন টেষ্ট কৰিব টেষ্ট কৰাৰ পিছত আমাৰ ইয়াত বাছ ষ্টেণ্ডত ৰিপৰ্টটো চাব চোৱাৰ পিছত ইয়াত তলতে মানে হাত চেনিটাইজাৰ কৰিব লাগিব তাৰপিছত এটা কুপন দিব কুপনটো লৈ ইয়ালৈকে আহিব লাগিব কুপনটো চোৱাৰ পিছত ভিতৰত সোমাব পাৰিব তেতিয়া মানে বডি চেনিটাইজাৰ কৰা হ'ব তেতিয়াহে মন্দিৰটো পৰিক্ৰমা কৰিব পাৰিব এণ্টিজেন টেষ্ট যিহেতু কৰা হ'ব 3 দিনৰ চাৰ্টিফিকেট 3 দিনৰ আগত যদি কোনোবা এণ্টিজেন টেষ্ট কৰিছে তেন্তে চাৰ্টিফিকেট দেখালে ভিতৰত সোমাব প্ৰৱেশ কৰিব দিয়া হ'ব নেকি হয় সেইটো চাৰ্টিফিকেটটো দেখুৱাব লাগিব আৰু মাস্ক পিন্ধাটো বাধ্যতামূলক হয় মাস্ক ল'ব লাগিব ধন্যবাদ থাকিল আৰু মই কৈছোঁ যে কিছুমান পিছতে কামাখ্যাৰ যি মূল দুৱাৰ সেই মূল দুৱাৰ খোলা হ'ব সুদীৰ্ঘ 7টা মাহ বিৰতিৰ মূৰত কামাখ্যাৰ মূল দুৱাৰ খোলা হ'ব আৰু 20 মাৰ্চত যিহেতু কামাখ্যা মূল দুৱাৰ কৰোণা মহামাৰীৰ বাবে বন্ধ হৈছিল ভাৰতৰ অন্যান্য যিবোৰ শক্তিপীঠ আছে সেই শক্তিপীঠ খোলা হৈছিল যদিও কামাখ্যা মূল দুৱাৰ যিহেতু বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে খোলা হ'ব আৰু যিহেতু কামাখ্যাৰ মূল দুৱাৰ কিছুমান পিছতে খোলা হ'ব আৰু এই নীতি নিৰ্দেশনা যেতিয়ালৈকে মূল ভিতৰ প্ৰৱেশ কৰিবলৈ দিয়াৰ অনুমতি প্ৰদান নকৰিব তেতিয়ালৈকে এই নীতি নিৰ্দেশনাসমূহ চলি থাকিব আৰু পুনৰ ক'ব বিচাৰিম যে বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে যিহেতু কামাখ্যা মূল দুৱাৰ খোলা হ'ব এণ্টিজেন টেষ্ট কৰা হৈছে এণ্টিজেন টেষ্ট কৰাৰ পিছত তেওঁলোকক টোকেন দিয়া হ'ব টোকেন দিয়াৰ পিছতে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব লাগিব আৰু 3 দিনৰ যদি এণ্টিজেন টেষ্টৰ চাৰ্টিফিকেট থাকে তেন্তে সেই 3 দিনৰ এণ্টিজেন টেষ্টৰ চাৰ্টিফিকেট দেখাই তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিব পাৰিব এদিনত কেৱল 500 ভক্তকহে ভিতৰত প্ৰৱেশ কৰিবলৈ বা পৰিক্ৰমা কৰিবলৈ অনুমতি দিয়া হৈছে ৰশ্মিতা নিজক হিৰক পৰিৱেশ দেখুওৱা পুনৰবাৰ আৰু যিহেতু দূৰ দূৰণিৰ পৰা বহুতো ভক্ত আহিছে যিহেতু আপুনি জনাইছে যে জয়পুৰৰ পৰা কিছু সংখ্যক ইতিমধ্যে আহিছে ভক্ত গতিকে দীৰ্ঘদিন ধৰি প্ৰায় 7 মাহৰ অধিক সময় ধৰি বন্ধ হৈ আছিল কামাখ্যা দেৱালয় গতিকে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত আজি খুলিছে দুৱাৰ পৰিৱেশ দেখুৱাইছে হিৰকে আমাক আৰু হিৰক পুনৰ যদি তাত দলৈ আহিছে গতিকে তেওঁলোকৰ যদি প্ৰতিক্ৰিয়া কিছু ল'ব পাৰে মুহূৰ্তত হয় যিহেতু দলৈসকল আছে তেওঁলোকৰ সৈতে আমাৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিম দাদা অকণমান আজিৰ পৰা যিহেতু কামাখ্যা মূল দুৱাৰ খোলা হ'ব কি নীতি নিৰ্দেশনা বা কেনেদৰে চলোৱা নিয়ম ইতিমধ্যে আমি দুৱাৰ খোলাৰ কাৰণে এৰেঞ্জমেণ্ট কৰিছোঁ আজি 6 মাহ ধৰি মা কামাখ্যাৰ দুৱাৰ বন্ধ আছিলে আজিৰে পৰা দুৱাৰ খুলিব ইতিমধ্যে সকলোখিনি প্ৰস্তুতি লৈছোঁ আমি এই মুহূৰ্তৰ পিছতে আমি দুৱাৰ মুকলি কৰিম এই মুকলি কৰাৰ পিছত যিসকল যাত্ৰীয়ে মা কামাখ্যা দৰ্শনলৈকে আহিব তেওঁলোকে আমাৰ কামাখ্যা নাৰ্চাৰী পইণ্টত এণ্টিজেন টেষ্ট কৰাব লাগিব আৰু তাৰপিছত আহি ইয়াতে টোকেন নম্বৰ লোৱাৰ পিছতে তেওঁলোকক এণ্ট্ৰি কৰিব দিয়া হ'ব যিহেতুকে আমাৰ সময় 8 বজাত টাইম দিছিলোঁ 8 বজাত মুকলি হৈছে আমি এতিয়া মুকলি কৰিম যাত্ৰীসকললৈ অনুৰোধ তেওঁলোকে যাতে এণ্টিজেন টেষ্ট কৰি টোকেন নম্বৰ লৈহে গেটৰ সন্মুখলৈকে আহে এদিনত কিমান ভক্ত যাব দিয়ক ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ 500 সময় সাপেক্ষে যদি হয় তেতিয়াহ'লে কিছু বৃদ্ধি হোৱাৰ মানে সেই আছে সম্ভাৱনা যদি এণ্টিজেন টেষ্টত পজিটিভ ওলায় তেন্তে তাৰ পৰা পঠাই দিয়া তাৰ পৰা ব্যৱস্থা কৰা হৈছে আমাৰ জিলা প্ৰশাসন আছে হেল্থ টিম আছে তেওঁলোকে ব্যৱস্থা কৰিব যিখিনি নিগেটিভ আহিব নিগেটিভখিনি অকল আমি এণ্ট্ৰি কৰিব ব্যৱস্থা কৰিম ভিতৰত প্ৰৱেশ কৰিব মন্দিৰৰ ভিতৰত কেতিয়া গৰ্ভগৃহলৈ সোমাব নোৱাৰে ইয়াৰ পৰা গৈ বাহিৰে বাহিৰে পৰীক্ষা কৰি তেওঁলোকে মাৰ আশীৰ্বাদ লৈ আকৌ বাহিৰলৈ ওলাই এইটো পৰীক্ষামূলকভাৱে চলোৱা হৈছে নেকি এইটো কিছুদিনৰ কাৰণে পৰীক্ষামূলক চলোৱা হৈছে দুৰ্গা পূজালৈকে থাকিব দুৰ্গা পূজাৰ পিছত যদি পৰিস্থিতি ঠিক থাকে আমি আগলৈকে আকৌ ভিতৰলৈ ব্যৱস্থা কৰিম ধন্যবাদ থাকিল এয়া আপোনালোকে দেখিছে মূল দুৱাৰ খোলাৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাই আছে আৰু 7টা মাহৰ বিৰতিৰ মূৰত যিহেতু মূল দুৱাৰ খোলা হ'ব আৰু মূল দুৱাৰ খোলাৰ বাবে সকলোৱে যি কামাখ্যা কৰ্তৃপক্ষ আছে সেই কৰ্তৃপক্ষসকলে আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতে মূল দুৱাৰ খোলা হ'ব আৰু 20 মাৰ্চত যিহেতু কামাখ্যা মূল দুৱাৰ বন্ধ হৈছিল আৰু তাৰে পিছৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হৈছিল আৰু তাৰে পিছৰ পৰা যিহেতু অম্বুবাচী মেলা এবাৰ কিছু নীতি নিয়মৰ মাজেৰে মনা হৈছিল আৰু কোনো ধৰণৰ ভক্ত আহিবলৈ
দিয়া নাছিল আৰু এই মুহূৰ্তত দেখিছে যে শক্তিপীঠ কামাখ্যা পৰিৱেশে সকলো একত্ৰিত হৈছে যিসকল দলৈ আছে বা যিসকল আছে তেওঁলোকে কৰ্তৃপক্ষৰ লোক আছে তেওঁলোকে পৰিচালনা সমিতি আছে তেওঁলোকে একত্ৰিত হৈছে আৰু বিভিন্ন নীতি নিৰ্দেশনা মই পুনৰ ক'ব বিচাৰিম যে কেৱল এদিনা 500 ভক্তকে সোমাবলৈ দিয়া হ'ব আৰু কেৱল পৰিক্ৰমাভাৱে সোমাই দিব আৰু এই পৰিক্ৰমা যি আছে এই প্ৰথমতে আজি যিবা খোলা হ'ব আৰু দুৰ্গা পূজাৰ সময়লৈকে যদি পৰীক্ষামূলকভাৱে চলোৱা হ'ব তাৰপিছতেই পিছত বিভিন্ন ব্যৱস্থাৰ মাজেৰে চলা হ'ব আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে কেইবাটাও দিন লোৱা হৈছিল যে কামাখ্যা মূল দুৱাৰ খোলা হ'ব কিন্তু ক'ভিড মহামাৰীৰ বাবে তেওঁলোকে বন্ধ কৰি ৰাখিছিল আৰু জিলা প্ৰশাসনৰ সৈতে কেইবালানি আলোচনা হোৱাৰ পিছতে এই সিদ্ধান্ত যিহেতু গ্ৰহণ কৰা হৈছে আৰু এই মুহূৰ্তত পৰিৱেশ দেখাই আছোঁ যে তেওঁলোকে সকলো ধৰণৰ প্ৰস্তুতি চলাইছে আৰু লগতে বাহিৰত যিহেতু ভক্তপ্ৰাণ ৰাইজসকল আহি উপস্থিত আছে কোনোবা যি জয়পুৰৰ পাইছে কোনোবা দিল্লী পাইছে বা কোনোবা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত কামাখ্যা পৰিৱেশ যিহেতু দেখাই আছোঁ আৰু কামাখ্যা মন্দিৰ মূল লোৱাৰ কিছু সময় পিছতে খোলা হ'ব আৰু বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেৰে খোলা হৈছে আৰু তাৰ মাজতে আজি কেৱল 500 ভক্তকে সোমাবলৈ দিয়া হ'ব ৰশ্মিতা পৰিৱেশ দেখুৱাই থাকক আমি নিউজ 18ৰ দৰ্শকক দেখুৱাই আছোঁ এয়া কামাখ্যা ধামৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কামাখ্যা দেৱালয় আজি প্ৰায় 7টা মাহৰ বিৰতিৰ অন্তত খোল খাব COVID-19 মহামাৰীৰ বাবে ইতিমধ্যে বিগত 6-7 মাহ ধৰি বন্ধ হৈ আছিল কামাখ্যা দেৱালয় আৰু আজি খুলিব মূল প্ৰৱেশ দ্বাৰ কিন্তু মন্দিৰৰ একেবাৰে ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো ভক্তই যিহেতু বাহিৰত কিছু তেওঁলোকে কোভিড প্ৰটকল মানি চলিব লাগিব ৰেপিড এন্টিজেন টেষ্ট কৰা হ'ব তাৰ পিছত হে কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব ভক্তসকলে আৰু পৰীক্ষামূলকভাৱে বৰ্তমান 500 ভক্তকে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব তাৰ পিছত এই দুৰ্গা পূজাৰ পিছত হয়তো ভিতৰৰ মূল মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব ভক্তসকলে আৰু দেখুৱাই আছোঁ আমি কামাখ্যাৰ এয়া পোনপটীয়া সম্প্ৰচাৰ আৰু মূল প্ৰৱেশদ্বাৰ খুলিব আৰু কেইটামান মুহূৰ্তৰ পিছত আমি পুনৰ লৈ যাম এই পোনপটীয়া সম্প্ৰচাৰ মাজলৈ আমি হিৰকক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ খবৰ অব্যাহত থাকিব সময় হৈছে চমু বাণিজ্য